বৃশ্চিক ৰাশি সাপ্তাহিক ৰাশিফল 15 পৰা 21 জুলাই 2026। এই 7 দিনত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে, কিন্তু এটা সৰু ভুলে সকলো সুযোগ হাতৰ পৰা আঁতৰাই নিব পাৰে। এই সপ্তাহত টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য কেনেদৰে সলনি হ'ব শেষলৈকে চাওক, কাৰণ সপ্তাহটোৰ এটা বিশেষ শুভ দিন আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখিবলৈ পোৱা যায়। সপ্তাহৰ আৰম্ভণিতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে, কিন্তু সপ্তাহৰ মাজভাগত নতুন উপাৰ্জনৰ সুযোগো দেখা দিব। যদি আপুনি ব্যৱসায় কৰে তেন্তে পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে আৰু বন্ধ হৈ থকা টকাও ঘূৰি আহিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ লগে লগে আৰ্থিক লাভ আৰু উৎসাহজনক খবৰ আহিব পাৰে। পদোন্নতি বা বেতন বৃদ্ধি হোৱাৰ আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। এই সময়ছোৱাত নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আনৰ কথাত বিশ্বাস কৰি টকা লগোৱা বা ধাৰ দিয়াৰ সিদ্ধান্ত ল'লে পিছত সমস্যাত পৰিব পাৰে। বিশেষকৈ 18 আৰু 19 জুলাইত আৰ্থিক সিদ্ধান্ত লওঁতে সাৱধান হওক। পৈতৃক সম্পত্তি, ঘৰ মাটি সৈতে জড়িত কোনো কামত অগ্ৰগতি হ'ব পাৰে। যদি বহুদিন ধৰি কোনো নথিপত্ৰ বা আইনী বিষয়ে অলমি আছিল, তেন্তে এই সপ্তাহত ইতিবাচক দিশ দেখা যাব পাৰে। সপ্তাহৰ শেষৰ ফালে ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ কমাই ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিলে লাভ হ'ব। এই সপ্তাহত বুদ্ধিমত্তাৰে কৰা আৰ্থিক সিদ্ধান্তই ভৱিষ্যতৰ সফলতাৰ ভেটি মজবুত কৰিব। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায় কৰ্মজীৱন। এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি কৰি অহা কামৰ স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে নতুন দায়িত্ব বা ভাল সুযোগ লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এই সপ্তাহটো আশাব্যঞ্জক। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা নতুন নিয়োগৰ খবৰ আহিব পাৰে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকল ব্যৱসায় বাণিজ্য, অনলাইন বিক্ৰী, খাদ্য, কৃষি বা সেৱা খণ্ডৰ সৈতে জড়িত, তেওঁলোকৰ বাবে সপ্তাহটোৰ মাজভাগ অধিক লাভজনক হ'ব পাৰে। সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে খঙত কোনো কথা নক'ব আৰু লিখিত চুক্তি নপঢ়াকৈ চহী নকৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেন্তে এই সপ্তাহটোত পৰিকল্পনা, গৱেষণা আৰু প্ৰস্তুতিৰ ওপৰত অধিক গুৰুত্ব দিয়ক। সঠিক সময়ত লোৱা সিদ্ধান্তই আগন্তুক মাহবোৰ ভাল ফলাফল দিব পাৰে। এই সপ্তাহৰ মূলমন্ত্ৰ হ'ল ধৈৰ্য, শৃংখলা আৰু সৎ পৰিশ্ৰম বজাই ৰাখক। তেতিয়াহে কৰ্মজীৱন, সন্মান, অগ্ৰগতি আৰু সফলতাৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। ইয়াৰ পিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃশ্চিক ৰাশি 15 পৰা 21 জুলাই 2026। এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ প্ৰভাৱ অলপ বেছি অনুভৱ হ'ব পাৰে। সেয়ে খং বা অভিমানৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব। শান্তভাৱে কথা পাতিলে বহু ভুল বুজাবুজি সহজে আঁতৰিব। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। মনৰ কথা খোলাখুলিকৈ ক'ব পাৰিলে সম্পৰ্ক আৰু গভীৰ হ'ব, কিন্তু সন্দেহ বা অহংকাৰে সম্পৰ্কত দূৰত্ব আনিব পাৰে। সেয়ে বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজন। বিবাহিত দম্পতীৰ বাবে ঘৰ সংসাৰৰ দায়িত্ব লৈ কিছু মতভেদ হ'ব পাৰে, কিন্তু দুয়োজনে ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে সমস্যাবোৰ সোনকালে সমাধান হ'ব। সপ্তাহটোৰ শেষৰ ফালে পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ পাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা বিশেষ কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে। যদিও সম্পৰ্ক আৰম্ভ কৰাৰ আগতে ব্যক্তিজনক ভালদৰে বুজিবলৈ সময় দিয়ক। খৰখেদাকৈ সিদ্ধান্ত লোৱাটো উচিত নহয়। এই সপ্তাহত পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ মানিলে সম্পৰ্ক অধিক মজবুত হ'ব। সৰু সৰু কথাত অভিমান নকৰি মৰম, বিশ্বাস আৰু সন্মান বজাই ৰাখক। এই সপ্তাহত প্ৰেমৰ মেছেজ, সততা, ধৈৰ্য আৰু আন্তৰিকতাই আপোনাৰ সম্পৰ্কক অধিক সুখী আৰু স্থায়ী কৰি তুলিব পাৰে। বৃশ্চিক ৰাশি, এতিয়া লৈ আহিছোঁ আপোনাৰ ভাগ্য আৰু স্বাস্থ্য। এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত থাকিব, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। বিশেষকৈ 17, 19 আৰু 21 জুলাইত কিছুমান শুভ সুযোগ আহিব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নতুন মানুহৰ সৈতে হোৱা পৰিচয়ে ভৱিষ্যতে লাভজনক প্ৰমাণিত হ'ব পাৰে। ধৰ্মীয় বা আধ্যাত্মিক কামত মন দিলে মানসিক শান্তি লাভ কৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ
আৰু সঠিক পৰামৰ্শ আপোনাৰ বাবে লাভদায়ক হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাথাকিলেও নিজৰ যত্ন লোৱাটো প্ৰয়োজন। অনিয়মিত খাদ্যৰ অভ্যাস, কম টোপনি বা অতিমাত্ৰা মানসিক চাপৰ ফলত ভাগৰুৱা, মূৰৰ বিষ, পাচনতন্ত্ৰৰ সৰু সুৰা সমস্যা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব, সময়মতে আহাৰ গ্ৰহণ কৰিব আৰু দৈনিক অলপ ব্যায়াম বা খোজ কঢ়াটো অভ্যাস কৰক। গাড়ী চলাওঁতে বা ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। এই সপ্তাহৰ মূল পৰামৰ্শ: ইতিবাচক চিন্তা ৰাখক, নিয়মীয়া জীৱনশৈলী আৰু ধৈৰ্য বজাই ৰাখিলে ভাগ্যৰ সহযোগত স্বাস্থ্য আৰু জীৱনত বহু ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব। মনত ৰাখিব, এই ৰাশিফল জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি সাধাৰণ সম্ভাৱনা বৰ্ণনা কৰা হৈছে। ব্যক্তিগত অভিজ্ঞতা ভিন্ন হ'ব পাৰে। অধিক জানিবলৈ কমেণ্ট কৰিব পাৰে। এতিয়া লৈ আহিছোঁ এই সপ্তাহত 15 পৰা 21 জুলাই 2026 এই সপ্তাহটোৰ ভিতৰত বৃশ্চিক ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। শুভ তাৰিখ 17 জুলাই, 19 জুলাই আৰু 21 জুলাই। এই দিনকেইটাত গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক আলোচনা কৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা অনুকূল বুলি ধৰা হয়। শুভ সংখ্যা 2, 7 আৰু 9। এই সংখ্যাকেইটাই এই সপ্তাহত আত্মবিশ্বাস, অগ্ৰগতি আৰু শুভ শক্তিৰ প্ৰতীক হিচাপে বিবেচিত হ'ব পাৰে। শুভ ৰং খয়েৰী, বগা আৰু ডাঠ নীলা। এই ৰংবোৰে ইতিবাচক মনোভাৱ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক বুলি বিশ্বাস কৰা হয়। এতিয়া আহিছোঁ শুভ প্ৰতিকাৰ। সোমবাৰ বা মঙলবাৰে ভগৱান শিৱৰ মন্দিৰত গৈ পানী বা গাখীৰ অৰ্পণ কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। দুখীয়া বা প্ৰয়োজনীয় লোকক খাদ্য বা বস্ত্ৰ দান কৰিলে মনৰ শান্তি আৰু শুভ ফল লাভৰ বিশ্বাস আছে। অপ্ৰয়োজনীয় খং, কঠোৰ বাক্য টান কথা আৰু তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। প্ৰতিদিনে ৰাতিপুৱা জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ দিনটো আৰম্ভ কৰিলে শুভ শক্তি বৃদ্ধি হোৱাৰ বিশ্বাস আছে। এই সপ্তাহৰ মূলমন্ত্ৰ: ধৈৰ্য, সৎকৰ্ম আৰু ইতিবাচক চিন্তাই আপোনাৰ সফলতাৰ পথ অধিক মজবুত কৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 15 পৰা 21 জুলাই 2026 বৃশ্চিক ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। মনত ৰাখিব, ৰাশিফলে সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱেই জীৱনৰ প্ৰকৃত সফলতা নিৰ্ধাৰণ কৰে। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰিব, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নিয়মীয়া ৰাশিফল, জ্যোতিষ আৰু উপযোগী তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ মতামত বা প্ৰশ্ন থাকিলে, আপোনাৰ যদি কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্ট কৰি জনাব পাৰে। আপোনাৰ ডেট অফ বাৰ্থটো লিখি দিব। মই আপোনাৰ কমেণ্ট নিশ্চয় পঢ়িম। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।